আমি যিসকলে প্ৰতিবাদ কৰিছো আমি যিয়ে হওক যি সংগঠনেই নহওক কিয় নজনাকে বিষয় এটাৰ ওপৰত এক্সপাৰ্ট কমেন্টছ কৰিবলৈ গৈ পেলাই আমি নিজে যে মানসিকভাৱে ডাঙৰ হৈছো আমি যে আসলতে আমি যে নাজানো ভাৰতৰ ঐতিহ্যৰ কথা ভাৰতৰ পৰম্পৰাৰ কথা ভাৰতৰ ৰীতি-নীতিৰ কথা ভাৰতীয় চিন্তা দৰ্শন যে আমি একো নাজানো আসলতে আমি তাক প্ৰমাণ কৰি দিছো কৈছো নহয় আমি তেওঁলোকতকৈ বহুত তলত দিগম্বৰ মুনি এগৰাকী জৈন ধৰ্মৰ ধৰ্মগুৰু এজন বহুত ওপৰত আপোনাৰ মোৰ দৰে তথাকথিত মানুহ নহয় আপোনাৰ মোৰ দৰে অলপ কথাতে কান্দা অলপ কথাতে হাহা নাই ফুৰ্তি কৰা মানে কি জিতি কৰা মানুহ নহয় তেওঁলোক বহুত ওপৰত তেওঁলোক ভণ্ড নহয় ভণ্ড বুলি কৈ নিজৰ ভণ্ডামি মানুহৰ আগত উদঙাই নিদিব কৈছো এবাৰ আমি যিসকলে প্ৰতিবাদ কৰিছো আমি যিয়ে হওক যি সংগঠনেই নহওক কিয় নজনাকে বিষয় এটাৰ ওপৰত এক্সপাৰ্ট কমেন্টছ কৰিবলৈ গৈ পেলাই আমি নিজে যে মানসিকভাৱে ডাঙৰ হৈছো আমি যে আসলতে আমি যে নাজানো ভাৰতৰ ঐতিহ্যৰ কথা ভাৰতৰ পৰম্পৰাৰ কথা ভাৰতৰ ৰীতি-নীতিৰ কথা ভাৰতীয় চিন্তা দৰ্শন যে আমি একো নাজানো আসলতে আমি তাক প্ৰমাণ কৰি দিছো কৈছো নহয় আমি তেওঁলোকতকৈ বহুত তলত দিগম্বৰ মুনি এগৰাকী জৈন ধৰ্মৰ ধৰ্মগুৰু এজন বহুত ওপৰত আপোনাৰ মোৰ দৰে তথাকথিত মানুহ নহয় আপোনাৰ মোৰ দৰে অলপ কথাতে কান্দা অলপ কথাতে হাহা নাই ফুৰ্তি কৰা মানে কি জিতি কৰা মানুহ নহয় তেওঁলোক বহুত ওপৰত তেওঁলোক ভণ্ড নহয় ভণ্ড বুলি কৈ নিজৰ ভণ্ডামি মানুহৰ আগত উদঙাই নিদিব কৈছো এবাৰ